সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আহাৰ মাহৰ 10 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জুন মাহৰ 25 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে অমাৱস্যা তিথি, দিনৰ 4:07 চলি থাকিব। আজি নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ, দিনৰ 11:06 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 4:35:47 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:15:28। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শুদ্ৰ বৰ্ণ হ'ব, দেৱগণ স্বানৰ ৰস্তি মহেন্দ্ৰ যোগ হ'ব, অস্তুত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু দিনৰ 11:06 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ সাপৰ ৰস্তি অস্তুত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব, কিন্তু দিনৰ 11:06 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে 7 দিনীয়া কান্তা যোগহে পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:24 পৰা 1:07। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 7:57 পৰা 9:06। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি অকণমান পজিটিভ থকাৰ চেষ্টা কৰক, কাৰণ অকণমান আজিৰ দিনটোত আপোনাৰ পজিটিভিটি কিছু কমিব পাৰে, গতিকে নিজৰ ওপৰতে গুৰুত্ব ৰাখিব। আজি কিন্তু আপোনাৰ ব্যস্ততাপূৰ্ণভাৱে দিনটো পাৰ হ'ব। বিভিন্ন সময়ত বিভিন্ন কামত আপুনি ব্যস্ত থাকিব লাগিব। হঠাৎ খং ৰাগৰ পৰিমাণ বৃদ্ধিৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে, গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব। অৱশ্যে খঙে আপোনাৰ আৰ্থিকভাৱেও কিছু প্ৰভাৱ পেলাব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি ঘৰত আলহী অতিথিৰ আগমনৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে, কিন্তু কিবা কথাত হয়তো আলহীৰ সৈতেও খঙৰ মাত্ৰা অকণমান বাঢ়িব পাৰে, গতিকে যিমান পাৰে গুৰুত্ব ৰাখিব। আজি দিনটোত মনত অকণমান নতুন নতুন চিন্তাও চলি থকা দেখা যাব। কি কৰিব কি নকৰিব তেনেধৰণৰ সিদ্ধান্ত লোৱাত অকণমান মনত চঞ্চলতাও দিনটোত থাকিব পাৰে। ইয়াৰ বাহিৰে এই ৰাশি ব্যক্তিসকলে কিন্তু কাম বন কৰাত নিজতকৈ সৰু ব্যক্তিৰ পৰা আজি সহায় লাভ কৰিব। ঘৰত থকা কোনোবা নিজতকৈ সৰু ব্যক্তিয়েও কৰ্মক্ষেত্ৰত আপোনাক সহায় কৰিব। অকণমান ভাগৰুৱা যেনো অনুভৱ হোৱা দেখা যাব, কিন্তু আপুনি কৰি থকা কৰ্মৰ ফলাফলবোৰ দিনটোৰ শেষৰ ভাগত নিশ্চয় লাভ কৰিব। ৰাতিপুৱাৰ ভাগত যদিও কামৰ ফল পাম বুলি আপুনি নাভাবিব, কিন্তু দিনটোৰ শেষৰ ভাগত সেই একেটা কামৰ ফলাফল আপুনি নিশ্চয় লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি অৱশ্যে বিবাহিতসকলৰ ঘৰত নতুন কিবা খবৰ অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। বাকী কিন্তু সকলো দিশত শুভ। বিদ্যাৰ ফালৰ পৰা আজি অকণমান মধ্যম, কাৰণ পঢ়াত চঞ্চলতা কিছু থাকিব পাৰে। বাকী শুভ সংখ্যা আজিৰ দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে জানিব পাৰিব। বিষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। লগতে ধন উপাৰ্জন কৰাৰ আজি নতুন পথ আপুনি বিচাৰি পাব। নতুন পথেৰে ধন আপোনাৰ হাতলৈ আগমন হ'ব। অৱশ্যে ঘৰুৱা কাম বনত আপুনি আনকো সহায় কৰিবলগীয়া হয়তো হ'ব পাৰে। নিজতকৈ আপুনি আনক ঘৰৰ কাম বনত সহায় কৰিবলগীয়া হোৱা দেখা যাব, যাৰ বাবে কিবা কাম আপোনাৰ আধৰুৱা হৈ ৰোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। প্ৰেমৰ ফালৰ পৰা কিন্তু দিনটো আজি অতি শুভ দিন, কাৰণ প্ৰেম সম্পৰ্কত মধুৰতা আহিব। অৱশ্যে ৰাত্ৰিৰ ভাগলৈ কিবা শুভ খবৰ পোৱাৰ সম্ভাৱনাও এই বিষ ৰাশিৰ ব্যক্তিসকলৰ আজিৰ দিনটোত পৰিলক্ষিত হৈছে। নিজৰ ক্ষমতা, নিজৰ দক্ষতাবোৰ আনক দেখুওৱাৰ আপুনি নতুন নতুন সুযোগ সুবিধা লাভ কৰিব, কাৰণ আজি আপুনি একাধিকবাৰ সুবিধা প্ৰাপ্তিৰ যোগ আপোনাৰ সন্মুখত আহিব। কিন্তু অকণমান লৰা ধপৰাৰ মাজেৰে দিনটো পাৰ হ'ব। খুব খৰতকীয়াকৈ হয়তো আপুনি কাম বন কৰিবলগীয়া হ'ব পাৰে। বিবাহিতসকলৰ বাবেও শুভ, কাৰণ ঘৰত আনন্দৰ মাজেৰে আজি দিনটো পাৰ হ'ব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ অনুভৱবোৰ আনৰ সৈতে শ্বেয়াৰ কৰিব বিচৰা পৰিলক্ষিত হ'ব। গতিকে যদি কিবা অনুভৱ আছে সেই অনুভৱবোৰ এওঁলোকে আনক নোকোৱাকৈ থাকিব নোৱাৰিব। বিদ্যাত কিন্তু অকণমান মধ্যম, কাৰণ আজি শিক্ষাগুৰুৰ অকণমান পঢ়া শুনাত প্ৰেছাৰ থাকিব। ঘৰৰ সদস্যসকলেও পঢ়িবলৈ অকণমান জোৰ কৰা পৰিলক্ষিত হ'ব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে জানিব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ মনৰ পৰা আজি ভয় শংকাবোৰ দূৰ হ'ব। গতিকে মনত সাহসিকতা, মনত কিছু উৎসাহ উদ্দীপনাৰো আজি বৃদ্ধি পাব। অৱশ্যে আপুনি নিজৰ ক্ষমতাবোৰ সমাজতে হওক ঘৰতে হওক দেখুওৱাৰ সুবিধা লাভ কৰাও দেখা যাব। কিন্তু খঙৰ মাত্ৰা আকস্মিকভাৱে বাঢ়িব পাৰে। গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ কৰাৰ আজি চেষ্টা কৰিব। আজি এনে পথেৰে ধন আগমন হ'ব যি পথেৰে আপুনি ধন পাম বুলি কেতিয়াও ভবা নাছিল। অৰ্থাৎ আকস্মিক কোনোবা পথেৰে ধন আগমনৰ সম্ভাৱনা দিনটোত পৰিলক্ষিত হৈছে। লগতে নতুন নতুন পৰিকল্পনাবোৰো আজি সফল হৈ পৰা দেখা যাব। বিশেষকৈ পিতৃ মাতৃৰ সহায় নতুবা পিতৃ মাতৃৰ উপদেশ শুনি যদি কিবা কাম কৰে তেতিয়াহ'লে সেই কামত সোনকালে সফলতা প্ৰাপ্তিৰ আজি যোগ পৰিলক্ষিত হৈছে। আজি মন কিছু পাতল হৈ থাকিব, কাৰণ বিগত দিনত কিবা চিন্তা আপোনাৰ মনত আছিল, কিন্তু আজি সেই মনৰ চিন্তাবোৰ নোহোৱা হ'ব। লগতে নতুন নতুন কথা আপুনি জনাৰ সুবিধাও লাভ কৰিব। নতুন নতুন কাম কৰাৰ সুবিধাও আপুনি দিনটোত লাভ কৰাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি সৰু সুৰা যাত্ৰা হ'ব, বিশেষকৈ শিক্ষামূলক যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। লগতে ক'ৰবাত গ'লে আপুনি কিবা নহয় কিবা কথা শিকিব পাৰিব, যাৰ বাবে যাত্ৰাই আপোনাক আজি বিশেষ শিক্ষা দিয়া পৰিলক্ষিত হ'ব। দিনটোৰ বেছি সময় অৱশ্যে আপুনি প্ৰিয়জনৰ সৈতে অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। বিদ্যাৰ ফালৰ পৰাও আজি শুভ, কাৰণ যিটো বিষয়ে এই ৰাশিৰ ব্যক্তিসকলে অধ্যয়ন কৰিম বুলি ভাবি আছে আজি সেই বিষয়ে অধ্যয়ন কৰাৰ সুযোগ সুবিধা লাভ কৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি সপোনবোৰ দিঠকত পৰিণত হোৱাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। বিশেষকৈ ভাবি থকা মনৰ আশাবোৰ পূৰণ হ'ব আৰু কৰ্মক্ষেত্ৰত পদোন্নতিৰ আজি এক বিশেষ যোগ
দেখা পোৱা গৈছে, যাৰ বাবে আপোনাৰ কৰ্মত ভাল উন্নতি আপুনি লাভ কৰিব। কিন্তু নিজৰ উৎসাহ উদ্দীপনাবোৰ নিয়ন্ত্ৰণ ৰাখিব। বেছি উৎসাহ কৰিলেও হয়তো অকণমান বিফলতা আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি ক'ৰবাত ধন ইনভেষ্ট কৰাটো আপোনাৰ বাবে লাভদায়ক হৈ পৰিব, কাৰণ আপোনাৰ ধন সঞ্চয়, ধন ইনভেষ্ট কৰাটোৰ ক্ষেত্ৰত বিশেষ লাভালাভ আহি পৰিব। পাৰিবাৰিক ক্ষেত্ৰতো পৰিয়ালৰ সকলো সদস্যই আপোনাক ছাপোৰ্ট কৰিব, সহযোগ আপুনি পৰিয়ালৰ পৰা নিশ্চয় লাভ কৰিব। আৰু কোনোবা অৱশ্যে পৰিয়ালৰ সদস্যই আপোনাক কিছু আমনিও কৰিব পাৰে, হয়তো আপোনাৰ দায়িত্ব পৰিয়ালত আজি অকণমান বাঢ়িব পাৰে, গতিকে পৰিয়ালত অকণমান দায়িত্ব বাঢ়িব। কিন্তু প্ৰেম সম্পৰ্কত অকণমান মধ্যম, হয়তো প্ৰেমত বিফলতা আহিব পাৰে, প্ৰেমত বিচ্ছেদো আহিব পাৰে, গতিকে অকণমান গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ কাম বনবোৰে আজি প্ৰশংসা লাভ কৰিব। বিশেষকৈ আপুনি যি কামেই নকৰক কিয়, সৰু সুৰা কাম হ'লেও কোনোবা ব্যক্তিয়ে সেই কাম বনৰ আজি প্ৰশংসা কৰা পৰিলক্ষিত হ'ব। গোপন প্ৰতিভাবোৰো আপোনাৰ বিকাশ হ'ব, যাৰ বাবে আনে কৰিব নোৱাৰা অসাধাৰণ কাম বনবোৰ আপুনি আজি কৰি দেখুৱাব পাৰিব। ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে, হয়তো প্ৰিয়জনকো আজি কোনোবা ব্যক্তিয়ে নিমন্ত্ৰণ দিব পাৰে। বিদ্যাত নিৰন্তৰ পঢ়া শুনা কৰিব লাগিব, কাৰণ পঢ়াৰ আজি অকণমান প্ৰেছাৰটো আপোনাৰ বৃদ্ধি পাব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ মনত অকণমান নকাৰাত্মক চিন্তাৰ উদয় হ'ব পাৰে, গতিকে যিমান পাৰে আপুনি নিজেই পজিটিভ থকাৰ চেষ্টা কৰিব। আজি কিন্তু কথা বতৰাবোৰ আপুনি সোনকালে শিকিব পাৰিব আৰু বুজিব পাৰিব, গতিকে কথা বতৰা শিকাৰ বুজাৰ সম্ভাৱনা আজি খুব বেছি দেখা পোৱা গৈছে। আজি দিনটোত হয়তো আপুনি চিধাভাৱে কিবা কাম কৰিলে নহ'ব পাৰে, অকণমান হয়তো বাহিৰাভাৱে কিবা কাম কৰিহে আপুনি কৰ্মত আগবাঢ়িবলগীয়া হ'ব পাৰে। ব্যৱসায় বাণিজ্যটো আপুনি অকণমান চতুৰতা কৰিব লাগিব, তেতিয়াহে আপুনি আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰিব, নহ'লে ব্যৱসায়টো আপোনাৰ সেই আগৰ দৰেই চলি থাকিব। আজি কিন্তু উন্নতি প্ৰাপ্তিৰ আপুনি কেইবাটাও পথ বিচাৰি পাব, গতিকে একাধিক পথেৰে আপুনি উন্নতিত আগবাঢ়ি যাবলৈ সুযোগ সুবিধা লাভ কৰিব। অৱশ্যে ঘৰত আপোনাৰ সুখ সমৃদ্ধিৰে দিনটো পাৰ হ'ব। পৰিয়ালতো আজি মিলা প্ৰীতি বৃদ্ধি পাব, প্ৰেম সম্পৰ্কতো মধুৰতা আহিব। আজি নিজৰ মনৰ কথাই সেই ব্যক্তিসকলে প্ৰিয়জনৰ আগত প্ৰকাশ কৰাও পৰিলক্ষিত হ'ব। কৰ্মক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে যুক্তি আৰু তৰ্কৰে কাম কৰা দেখা যাব, যাৰ বাবে কোনোবা ব্যক্তিয়ে যদিও বেয়া পাব, তথাপি এই ৰাশি ব্যক্তিসকলে কৰা কাম বনবোৰত আজি নিশ্চয় অগ্ৰগতি আহি পৰিব। জীৱনসংগীয়ে হয়তো আপোনাক সময় দিব নোৱাৰিব পাৰে, কাৰণ প্ৰিয়জনৰো আজি ব্যস্ততাপূৰ্ণভাৱে দিনটো পাৰ হ'ব। প্ৰিয়জনৰ পচন্দৰ কাম কৰিলে অৱশ্যে আপুনি সম্পৰ্কত কিছু মধুৰতা আনিব পাৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি চিন্তা শক্তিও অকণমান বাঢ়িব। অন্যদিনত চিন্তা নকৰা বিষয়বোৰ আজি এওঁলোকে চিন্তা কৰা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। কন্যা ৰাশি ব্যক্তিসকলে আজি অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। বাকী কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি ধন আগমনৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। আৰু এই ৰাশি ব্যক্তিসকলে আজি দীঘলীয়াভাৱে যদি ক'ৰবাত ইনভেষ্ট কৰি আহিছিল, তেনে পথৰ পৰা ধনৰ আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি দিনটোত মনত কিন্তু নতুন নতুন চিন্তাৰ উদয় হ'ব, নতুন নতুন কামৰ পৰিকল্পনাও আজি আপোনাৰ মনত চলি থকা পৰিলক্ষিত হ'ব।
আজি কোনোবা পৰিয়ালৰ প্ৰিয় ব্যক্তি নতুবা প্ৰিয় বন্ধুৰ সৈতে হয়তো ক'ৰবাত আপুনি যোৱাৰ সুবিধাও লাভ কৰা পৰিলক্ষিত হ'ব। নিজৰ উৎসাহ নিজৰ উদ্দীপনাবোৰক আপুনি সৎ কামত যদি ব্যৱহাৰ কৰে তেতিয়া দেখিব আপোনাৰ দিনটোত বহু কাম আজি সুকলমে হৈ উঠাও দেখা যাব। আজি নিজতকৈ সৰু ব্যক্তিৰ পৰা আপুনি ছাপোৰ্ট লাভ কৰিব, লগতে উন্নতি প্ৰগতিৰ নতুন পথত আপুনি আগবাঢ়ি যাবলৈ আজিৰ দিনটোৰ পৰাই সম্ভৱ হোৱা পৰিলক্ষিত হ'ব। গতিকে যিকোনো সুবিধা আহিলে আপুনি সেই সুবিধাবোৰ সোনকালে লোৱাৰ চেষ্টা কৰক। দেখিব আপোনাৰ কম দিনৰ ভিতৰত সফলতা প্ৰাপ্তিৰ আপুনি এক বিশেষ পথ বিচাৰি পাব। সময়ৰ অকণমান অপব্যৱহাৰ মাজে সময়ে কৰা পৰিলক্ষিত হ'ব। গতিকে যিমান পাৰে সময়ৰ কাম সময়ত কৰিব নলগীয়া কামবোৰ আপুনি যদি নকৰে তেতিয়াহ'লে দেখিব খুব সুন্দৰভাৱে পাৰ হ'ব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ আজি ঘৰত বিবাহৰ আলোচনা চলাও পৰিলক্ষিত হ'ব। আজি কিবা ভাল পৰিঘটনাই আপোনাক মনত কিবা আনন্দিত কৰি তোলা দেখা যাব। গতিকে ভাল কিবা খবৰ ভাল কিবা ঘটনা আপোনাৰ সন্মুখত আজি আহিব, যিটো কাৰণত আপুনি মানসিকভাৱেও কিছু আনন্দ উপভোগ কৰা পৰিলক্ষিত হ'ব। আজি পঢ়িবলৈ অকণমান সন্ধিয়াৰ সময়খিনিত কমকৈ মন বহিব, বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে আপুনি ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে জানিব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলো আজি বিভিন্ন কাৰণত আনন্দিত আৰু সুখী হৈ থকা দেখা যাব। আজি অৱশ্যে স্বাস্থ্য পাতিও আপোনাৰ সবল হ'ব। বেমাৰ আজাৰৰ পৰাও আপুনি সকাহ আজিৰ দিনটোত নিশ্চয় লাভ কৰিব। আৰ্থিকভাৱেও আপোনাৰ দিনটোত বৰ বিশেষ অভাৱ অনাটন নাথাকে, নতুবা ধন উপাৰ্জন কৰাৰ আজি নতুন পথ বিচাৰি পাব। ইয়াৰ উপৰিও আজি কোনোবা সম্পৰ্কীয় ব্যক্তি নতুবা কোনোবা খুব প্ৰিয় ব্যক্তিয়ে আপোনাক হয়তো কিবা উপদেশ দিব পাৰে, নতুবা কিবা কথা বুজাব পাৰে, যাৰ বাবে আপুনি নিজেই কিছু অনুপ্ৰেৰণা লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত সৰু সৰু কথাত মতভেদ আহিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। কৰ্মক্ষেত্ৰত কিন্তু আপুনি নিজৰ ক্ষমতাবোৰ বিকাশ কৰাৰ নতুন নতুন সুযোগ সুবিধা লাভ কৰিব। আজি নিজৰ কৰ্মেৰে সন্মান লাভ কৰাৰ বিশেষ যোগ দেখা গৈছে। গতিকে আপুনি যি কাম কৰি আছে সেই কামবোৰে আপোনাক আজি সন্মান দিব, আনৰ দৃষ্টি আকৰ্ষিত কৰিব পাৰিব। আপুনি সমাজতে হওক ঘৰতে হওক যিকোনো ক্ষেত্ৰত আনতকৈ অকণমান বেলেগ ধৰণে কিছু কাম বন কৰাৰ বাবে সকলোৱে আপোনাক আজি গুৰুত্ব দিব। পুৰস্কাৰ নতুবা প্ৰশংসা প্ৰাপ্তিৰ আজি এক বিশেষ যোগ পৰিলক্ষিত হৈছে। আজি বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ ঘৰত বিবাহৰ আলোচনা চলাও দেখা যাব। কিন্তু আপুনি ঘৰত থকাৰ বিপৰীতে ঘৰৰ পৰা বাহিৰতে দিনটোৰ বেছি সময় পাৰ হ'ব। কিবা কাৰণবশতঃ ঘৰৰ পৰা বাহিৰত থাকিব লাগিব, বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি খৰচ যদিও থাকিব তথাপি কোনোবা পথেৰে ধন আগমনৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। লগতে মনত অকণমান নকাৰাত্মক চিন্তা আহিব পাৰে, গতিকে সেই নকাৰাত্মক চিন্তাবোৰ আহিব নিদি যদি আপুনি পজিটিভ হৈ থাকে তেতিয়া দেখিব আপোনাৰ দিনটোত সকলো কৰ্মত আপুনি আগবাঢ়ি যাব পাৰিব। আজি আনক দান পুণ্য কৰিবলৈ মন যাব, বিশেষকৈ আনক কিবা দি খুব মানসিকভাৱে শান্তি লাভ কৰা পৰিলক্ষিত হ'ব। পিতৃ মাতৃয়ে হয়তো অকণমান আৰ্থিকভাৱে আপোনাক সহায় কৰিবলগীয়া হ'ব পাৰে, বিশেষকৈ পিতৃ মাতৃয়ে ধন টকা পইচাক লৈ কিবা কথা আপোনাক শুনাব পাৰে। বন্ধুত্বৰ ক্ষেত্ৰখন আজি দিনটোত অতি শুভ দিন, কাৰণ বন্ধুৱে আপোনাক ছাপোৰ্ট কৰিব। বন্ধুৰ স্বভাৱ চৰিত্ৰসমূহ আজি খুব সুন্দৰ হৈ পৰিব। সময়ৰ কাম আজি এওঁলোকে সময়ত কৰি শেষ কৰাও
পৰিলক্ষিত হ'ব। বিশেষকৈ সময়তকৈ আগতেই এই ৰাশিৰ ব্যক্তিসকলে কাম বনবোৰ সম্পূৰ্ণ কৰাৰ এক ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি আহি পৰিব। আৰু বিশেষকৈ আপোনাৰ কোনোবা ব্যক্তি অৱশ্যে অকণমান ষড়যন্ত্ৰ কৰি থাকিব পাৰে, কোনোবাই বদনাম হয়তো ওলোৱাৰ চেষ্টা কৰিব পাৰে, গতিকে বিশেষ সতৰ্ক হৈ থকাৰো চেষ্টা কৰিব। আজি দিনটোত আপোনাৰ ব্যক্তিগত গোপন প্ৰতিভাবোৰো বিকাশ পাব। বিশেষকৈ আনে কৰিব নোৱাৰা কাম বনবোৰ আপুনি কৰিব পাৰিব। বিশেষকৈ অন্য ব্যক্তিয়ে খুব কঠিন যেন অনুভৱ কৰা কাম বনবোৰ আপোনাৰ আজি সহজ সৰল হৈ পৰা দেখা যাব। বিদ্যাৰ্থীসকলৰ বাবে অকণমান ঘৰত কোনোবাই হয়তো পঢ়া শুনাক লৈ কথা শুনাব পাৰে, প্ৰেছাৰ অকণমান পঢ়া শুনাত থাকিব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব পাৰিব। ধনুৰাশি ব্যক্তিসকলৰ আজি দিনটোৰ কৰ্মব্যস্ততা অকণমান বাঢ়িব। লগতে জীৱনসংগীয়ে কিবা কথাত আপোনাক মানসিক শান্তি দিয়া দেখা যাব। প্ৰিয়জনৰ কিবা কথাই আপোনাৰ মনত আনন্দ বৃদ্ধি কৰিব। আজি ধন টকা পইচাৰ কিন্তু এওঁলোকে অকণমান চিন্তা নকৰাকৈ খৰচ কৰা দেখা যাব। পইচাৰ খৰচ কৰিবলৈ বৰ বিশেষ এওঁলোকে ভাবি চিন্তি নাথাকে। কোনোবা শিশুৰ সৈতে আজি দিনটোৰ বেছি সময় অতিবাহিত কৰিবলগীয়াও হ'ব পাৰে। আজি প্ৰেমৰ ফালৰ পৰা ৰোমান্টিক ভাৱত পাৰ হ'ব। প্ৰেম সম্পৰ্কত মধুৰতাও আহিব। ব্যৱসায় বাণিজ্যত আজি নতুন নতুন ব্যক্তিৰ সৈতে ব্যৱসায়ত চিনাকি হোৱাও পৰিলক্ষিত হ'ব। আজি বিশেষকৈ শিশুসকলে সময়ৰ কাম সময়ত নকৰাৰ বাবে হয়তো কোনোবাই অকণমান খঙালভাৱে কথা ক'ব পাৰে, হয়তো ঘৰৰ সদস্যইও আপোনাক খঙালভাৱে ক'ব পাৰে। গতিকে শিশুসকলে অকণমান সময়ৰ সদব্যৱহাৰ কৰা দেখা নাযাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আনৰ পৰা অপ্ৰত্যাশিতভাৱে মৰম চেনেহ লাভ কৰিব। সকলোৱে আপোনাক মৰম চেনেহ কৰিব। আজি দিনটোত ঘৰৰ কোনোবা কনিষ্ঠ ব্যক্তিৰ কিবা খবৰ হয়তো আপুনি লাভ কৰিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত অৱশ্যে কামৰ বোজা অকণমান বাঢ়িব। ঘৰৰ কাম আপুনি প্ৰয়োজনতকৈ বেছি হয়তো কৰিবলগীয়া হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ আজি অজ্ঞাত বিষয়ত আপুনি জ্ঞান অৰ্জন কৰাৰ সুবিধা লাভ কৰিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি কিন্তু পজিটিভ চিন্তাৰ উদয় হ'ব। যিকোনো কাম এওঁলোকে পজিটিভভাৱে কৰা পৰিলক্ষিত হ'ব। আজি কিন্তু কৰ্মত লাভ আৰু উন্নতিৰো প্ৰবল যোগ পৰিলক্ষিত হৈছে। গতিকে কৰ্মক্ষেত্ৰত ভাল লাভালাভ আজি হোৱাও দেখা যাব। আজি কষ্টৰ ফলাফলবোৰ দিনটোৰ ভিতৰতে আপুনি লাভ কৰিব। যি কষ্ট কৰে সেই কষ্টৰ ফলাফল হয়তো আৰ্থিকভাৱে আপুনি দিনটোত নিশ্চয় লাভ কৰিব। ব্যক্তিগত ক্ষেত্ৰতকৈ সেই ব্যক্তিসকলে সামাজিক পাৰিবাৰিক ক্ষেত্ৰতহে অকণমান বেছি গুৰুত্ব দিয়া দেখা যাব। যাৰ বাবে আপোনাৰ কিবা ব্যক্তিগত কাম কৰিবলৈ ৰৈ যাব, নতুবা আপুনি পৰিয়ালৰ কামহে অকণমান বেছি কৰিবলগীয়া হ'ব পাৰে। তথাপি কিন্তু আপোনাৰ মনত উৎসাহ উদ্দীপনা আনন্দ আজি যথেষ্টখিনি থাকিব। সন্ধিয়াৰ ভাগত ক'ৰবাত যোৱাৰ কিবা কাম কৰাৰ হয়তো পৰিকল্পনা এওঁলোকে কৰা ৰাতিপুৱাৰ ভাগতে দেখা যাব। সন্ধিয়াৰ ভাগত কিবা কৰিম বুলি হয়তো আপুনি ৰাতিপুৱাতে কিবা পৰিকল্পনা সুন্দৰভাৱে কৰা পৰিলক্ষিত হ'ব। আনৰ আশা আকাংক্ষা অকণমান আপোনাৰ কাম বনে পিছ পৰি ৰৈ দিব। কাৰণ আনে কিবা যদি ভাবি আছে, আপুনি কৰা কামেই হয়তো সেই ব্যক্তিৰ আশাত কিছু চেঁচা পানীত ঢালিব পাৰে। গতিকে অকণমান আনৰ প্ৰতিও গুৰুত্ব ৰাখিব। আজি মোবাইলতো অকণমান ব্যস্ততা আপোনাৰ বৃদ্ধি পাব। ছ'চিয়েল মিডিয়াত অকণমান বেছি এক্টিভ থকা দেখা যাব। আজি বিবাহিতসকলৰ বাবেও এক বিশেষ শুভ দিন, কাৰণ ঘৰত আজি কিবা মাংগলিক কাৰ্য চলি থকাও
পৰিলক্ষিত হ'ব। বিদ্যাৰ্থীসকলৰ বাবে আজি বৰ বিশেষ শুভও নহয়, কাৰণ মধ্যমভাৱে পাৰ হ'ব। পঢ়া শুনাত আনে ক'লেহে, আনে প্ৰেছাৰ দিলেহে পঢ়িবলৈ মন যাব, নিজে পঢ়িবলৈ সিমান মন নাযাব বিদ্যাৰ্থীসকলৰ। বাকী কিন্তু সকলো দিশত শুভ। এই ৰাশিৰ ব্যক্তিসকলে আজি সম্পৰ্কীয় ব্যক্তিৰ কিবা খবৰ হয়তো লাভ কৰিব পাৰে। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 1 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলে বৰ বিশেষ নিজৰ স্বাস্থ্যৰ প্ৰতি চিন্তা কৰি নাথাকিব। বেছি চিন্তা কৰিলেহে স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। গতিকে চিন্তা নকৰিলে দেখিব আপুনি নিজেই কিছু স্বাস্থ্যৰ ফালৰ পৰা সকাহ লাভ কৰিব। জীৱন সংগীয়ে আপোনাক কিবা মনৰ কথা আজি শ্বেয়াৰ কৰা পৰিলক্ষিত হ'ব। অৱশ্যে বিগত দিনৰ তুলনাত আৰ্থিকভাৱেও আপোনাৰ উন্নতি হ'ব। আৰ্থিক লেনদেনৰ পৰিমাণ আজি আপোনাৰ বাঢ়িব। কোনোবাই যদি দিবলগীয়া আছিল, তেনেধৰণৰ ধন বিচাৰিলে আপুনি নিশ্চয় লাভ কৰিব। আজি আপোনাতকৈ সৰু ব্যক্তিয়ে আপোনাৰ কিবা সমস্যা সমাধান কৰি দিয়াও পৰিলক্ষিত হ'ব। গতিকে কিবা সমস্যা থাকিলে আপুনি নিজতকৈ সৰু ব্যক্তিক যদি বিচাৰে, তেতিয়াহ'লে সমস্যাবোৰ আপোনাৰ সোনকালে সমাধান হ'ব। প্ৰেমৰ ফালৰ পৰাও শুভ। লগতে সহকৰ্মীয়ে আপোনাক কোনোবা কথাত অকণমান হয়তো খং কৰিব পাৰে। বিশেষকৈ আপোনাৰ কৰ্ম কৌশলতাৰ পৰা আজি বিকাশ পাব, যাৰ বাবে সহকৰ্মীয়ে হয়তো সেইবোৰ সহ্য কৰিব নোৱাৰিব পাৰে। গতিকে সহকৰ্মীৰ সৈতে অকণমান মতভেদ থাকিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি পৰিয়ালত নতুন আশাৰ উদয় হ'ব, কাৰণ কিবা নতুন খবৰ, নতুন কোনোবা সদস্যৰো হয়তো ঘৰত আগমন হ'ব পাৰে। বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলে পৰিকল্পিতভাৱে কাম বনবোৰ কৰা পৰিলক্ষিত হ'ব। সামাজিক আৰু ধৰ্মীয় কাৰ্যকলাপতো আপুনি অংশগ্ৰহণ দিনটোত কৰিবলগীয়া হ'ব পাৰে। গতিকে সমাজৰ কাম, কিবা ধৰ্মীয় কামত আগভাগ ল'ব লাগিব। আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আৰু বিবাহিতসকলৰ ফালৰ পৰা খৰচৰ মাত্ৰা কিছু বেছি দেখা পোৱা গৈছে। আজি মনৰ আশাবোৰ পূৰণ হোৱাৰ এক বিশেষ যোগ আছে, যাৰ বাবে আপুনি যদি কিবা মনত আশা পুহি ৰাখিছে, মনত যদি কিবা ভাবি আছে, সেই ভাবি থকা কথাবোৰ আজি সিদ্ধি হ'ব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও যদি জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে ভালদৰে ফলাফলবোৰ জানিব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰুৱা সুখ সমৃদ্ধি বৃদ্ধি পাব আৰু গোটেই দিনটো আপোনাৰ অৱশ্যে সুখ আনন্দৰ মাজেৰে পাৰ হ'ব। বিগত দিনৰ চিন্তাবোৰো আপোনাৰ মনৰ পৰা নোহোৱা হ'ব। কিন্তু যদি কাৰোবাৰ পৰা ধন লৈ থৈ দিছিল, সেই ধন কিন্তু বিচাৰি অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে ধনৰ আদান প্ৰদান আপুনি কৰিব লাগিব। মনৰ পৰা আজি নকাৰাত্মক চিন্তাবোৰো আপোনাৰ দূৰ হ'ব। কোনোবা বন্ধুৱে দিয়া পজিটিভ উপদেশে আপোনাৰ আজি মনৰ পৰা সেই চিন্তাবোৰ দূৰ হোৱা পৰিলক্ষিত হ'ব। আজি কিবা কথা পাহৰিবও পাৰে, অকণমান পাহৰা শক্তিও আপোনাৰ বাঢ়িব। গতিকে কথাবোৰ মনত ৰাখিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি নতুনত্বৰ যোগ আছে আৰু প্ৰেম সম্পৰ্কত আজি মধুৰতাও নিশ্চয় বাঢ়িব। ইয়াৰ উপৰিও আজি নতুন নতুন কথা শিকিব পাৰিব। নতুন কথা শিকাৰ আৰু জনাৰ এক বিশেষ আগ্ৰহ আপোনাৰ ভিতৰত আজি বৃদ্ধি পাব। আৰু আজৰি সময়ত এই ৰাশি ব্যক্তিসকলে পূৰ্বতে কৰিব বাকী থোৱা কাম বনবোৰ কৰি সমাপন কৰাও দেখা যাব। সৰু সৰু কথাত বিবাহিতসকলৰ অকণমান মতভেদ নতুবা কাজিয়া পেচাল থাকিব পাৰে। গতিকে সৰু সৰু কথাত বৰ বিশেষ গুৰুত্ব দিলেহে অকণমান সম্পৰ্কত কিছু খেলিমেলি আহিব। বাকী কিন্তু পঢ়া শুনাৰ ফালৰ পৰা শুভ, কাৰণ এই ৰাশিৰ ব্যক্তিসকলে আজি শিক্ষাগুৰুৰ সৈতে এক বিশেষ সুসম্পৰ্ক গঢ়ি উঠিব, যাৰ বাবে শিক্ষাগুৰুৰ উপদেশত ভাল আজি শিক্ষাত আগবাঢ়ি যাব পাৰিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে
শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।